নমস্কাৰ, আজি আমি আলোচনা কৰিম DW ফালৰ পৰা প্ৰকাশ পোৱা ভেৰিফিকেশ্যন সম্পৰ্কীয় যিখন নটিছ, সেই নটিছ সম্পৰ্কে আৰু তাত উল্লেখ থকা কেছ কেইটাৰ সম্পৰ্কীয় কিছু কথা আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় দেখিছে, নটিছ ৰিগাৰ্ডিং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দি পিটিশ্যনাৰ অফ দি কোৰ্ট কেছ C764/2023 বিপ্ৰ ভূষণ গোস্বামী and count case C699/2023 বিনোদ কৰ্মকাৰ। গতিকে আপোনালোকে নিশ্চয় গম পালে ইয়াত দুটা কেছৰ কথা উল্লেখ আছে। সেই কেছকেইটাৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম আৰু আপোনালোকে নিশ্চয় গম পাইছে এইসকল চিটেড পিটিশ্যনাৰ আৰু কি ডকুমেণ্ট নিব লাগিব এইটো দেখিছে আপোনালোকে। যিটো নটিফিকেশ্যনত উল্লেখ থকা এটা কেছ নাম্বাৰ 764/2023 গুৱাহাটী হাইকোৰ্টৰ পৰা আপোনালোকে এই ডিটেইলছখিনি লৈ ল'ব পাৰিব। নিশ্চয় দেখিছে, গোটেইখিনি ডিটেইলছত আমি আলোচনা কৰিম। প্ৰথমে আপোনালোকক দেখাই লৈছোঁ আৰু এইটো ইয়াৰ যিটো লাষ্ট অৰ্ডাৰ আছিলে 6/9/2024, এইটো দেখিছে 6/9/2024 এইটো 764 যিটো /2023 হাইকোৰ্টৰ গোচৰ। এই যিখিনি অৰ্ডাৰ সম্পৰ্কে আমি ডিটেইলছত ইয়াত আলোচনা নকৰোঁ, আপোনালোকক সকলোখিনি দেখাইছোঁ। নটিফিকেশ্যনত উল্লেখ থকা এইটো লাষ্ট যিটো অৰ্ডাৰ এটা গোচৰৰ সম্পৰ্কত, ইয়াত পিটিশ্যনত উল্লেখ থকা গোচৰৰ সম্পৰ্কত এইটো দেখিছে আপোনালোকে লেটেষ্ট যিটো অৰ্ডাৰ আৰু ইয়াৰ লিষ্টটো নেক্সট টেষ্ট সেয়াত পুনৰ দিছে। কিন্তু অন্যটো গোচৰ আপোনালোকে দেখিছে 699/2023 এইটো গোচৰ। ইয়াৰ শেষৰ যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো আছে, দুইটা সকলোখিনি আপোনালোকক দেখাইছোঁ। গতিকে আমি এতিয়া এই গোচৰটোৰ ডিটেইলছখিনি আপোনালোকক দেখালোঁ। ইয়াৰ পিছত আপোনালোকক আলোচনা কৰিম এই যিখন নটিছ প্ৰকাশ পালে, ইয়াত যিসকল চিটেড পিটিশ্যনাৰ আছে এইখিনিৰ বিষয়ে কিছু তথ্য আমি সংগ্ৰহ কৰিছিলোঁ। এই সংগৃহীত তথ্যৰ কিছু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে যদি অতিৰিক্তভাৱে কিছু ইয়াত যোগ কৰিব বিচাৰে ইনফৰ্মেশ্যন, আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব। যে আপোনালোকে নিশ্চয় জানে যে 2020 চনত চিটেডসকলক আবেদনৰ সুযোগ দিয়া হোৱা নাছিলে। এতিয়া চিটেড যিসকল প্ৰাৰ্থী আছিলে, প্ৰায় 916জনমান প্ৰাৰ্থী আছিলে, তেওঁলোকে কি কৰিছিলে, আবেদনৰ সুযোগ নিদিয়াৰ কাৰণে তেওঁলোকে কেছ কৰিছিলে। যিহেতু 2019ত অসমতে হৈছিলে কিন্তু 2020ত হোৱা নাছিলে, তেওঁলোকক সুযোগ দিব লাগে বুলি পিছত তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে গোচৰ তৰিছিলে। আৰু কিন্তু 2020 চনৰ যিটো নিযুক্তিত তেওঁলোকক সুযোগ দিয়া নহ'ল, অসম চৰকাৰে তেওঁলোকক সুযোগ নিদিলে। তেওঁলোকে সেই 916জন প্ৰাৰ্থীয়ে কেছ কৰিলে আৰু সেই গোচৰৰ পিছত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ সপক্ষে ৰায়দান আহিল আৰু 2022 চনত এই চিটেডসকলৰ কাৰণে অসম চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিলে। কিন্তু সেই বিজ্ঞাপনত প্ৰকাশ কৰাৰ পিছত যি নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পালে, তাত ৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীসকলৰ কাৰণেহে বিজ্ঞাপন প্ৰকাশ পালে, অৰ্থাৎ জেনেৰেল কেটেগৰী প্ৰাৰ্থীসকলে তাত সুযোগ নাপালে। গতিকে ৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীসকলে তাত আবেদন কৰি তেওঁলোকে প্ৰস্তুতি আছিলে, তেওঁলোকে নিযুক্তিও পালে। পৰৱৰ্তী সময়ত যিসকল প্ৰাৰ্থী জেনেৰেল কেটেগৰী প্ৰাৰ্থী আছিলে, যিসকলে সুযোগ নাপালে, তেওঁলোকে পুনৰ কেছ কৰিলে আৰু সেই কেছৰ আপোনালোকে ইয়াত দেখিছে, যিকেইটা গোচৰ নাম্বাৰ দেখিছে সেইকেইটা আপোনালোকৰ। গতিকে এওঁলোক হ'ল চিটেডৰ প্ৰাৰ্থী, যিসকলে বহুত দিনৰ পৰা এই গোচৰটোৰ লগত জড়িত হৈ আছে। অৱশ্যে আজি যিখন লিষ্টখনত প্ৰায় 600+ প্ৰাৰ্থীহে আছে। বহুতে হয়তো বেলেগ বেলেগ চাকৰি পাইছে, যিটো আগৰ সেইটো পাইছে, প্ৰাৰ্থীৰ সংখ্যা কমি গৈছেগৈ। গতিকে এতিয়া মহামান্য উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি অসম চৰকাৰে তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিছে। গতিকে প্ৰত্যক্ষভাৱে এই যিটো LPUPৰ যিটো 5550টা পদৰ নিযুক্তিৰ লগত এই নটিফিকেশ্যনখন জড়িত হয়নে নহয় আমি ক'ব নোৱাৰোঁ, কিয়নো নটিফিকেশ্যনখনত উল্লেখ নাই, এডভাৰটাইজমেণ্টটো উল্লেখ নাই, এডভাৰটাইজমেণ্ট নাম্বাৰ উল্লেখ নাই বা পোষ্টৰ সংখ্যা উল্লেখ নাই। গতিকে মহামান্য ন্যায়ালয়ৰ নিৰ্দেশত এই ভেৰিফিকেশ্যনটো কৰা হৈছে। পৰৱৰ্তী সময়ত ইয়াৰ শেহতীয়া যদি আৰু আপডেট পাওঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া আমি যিখিনি ইনফৰ্মেশ্যন পাইছোঁ সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। বহুতেই হয়তো জানিব বিচাৰিছিলে এই সম্পৰ্কত, গতিকে আমি যিখিনি তথ্য সংগ্ৰহ কৰিব পাৰিছোঁ তাক আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ইয়াৰ লগত আৰু সংযোজন কৰিব বিচাৰে নেকি, আপোনালোকে যদি কিবা ইনফৰ্মেশ্যন পায় নিশ্চয় জনাব। গতিকে আমি যিখিনি তথ্য পাইছোঁ সেইখিনিকহে আপোনালোকক জনাইছোঁ। আৰু সেইকাৰণে কেছ যি দুটা আছে, কেছ দুটাৰো আপোনালোকক ইয়াত সেইখিনি দেখাইছোঁ। যিমানখিনি ইনফৰ্মেশ্যন আমি সংগ্ৰহ কৰিছোঁ সকলোখিনি দেখাইছোঁ।
গতিকে এনেকুৱা ধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু